আজি হাঁহৰ মাংস বনাম। হাঁহৰ মাংসখিনি মই মেৰিনেট কৰি থ'ম। জিৰা, ধনিয়া, মিট মছলা, হালধি গুড়ি, ৰেড চিলি আৰু নিমখ দি মই অলপ দেৰি কাৰণে মেৰিনেট কৰি থ'ম মাংসখিনি। পিঁয়াজ দিছোঁ, লগতে আদা নহৰু পেষ্ট দিছোঁ, অলপ মিঠাতেল দি পেষ্টখিনি মই অলপ দেৰি কাৰণে মেৰিনেট কৰি ৰাখি দিম। এখন কেৰাহী বহাই দিছোঁ, অলপ মিঠাতেল দি দিওঁ। যিহেতু মেৰিনেট কৰা মাংসখিনিত মিঠাতেল দিয়া আছে, সেইকাৰণে অলপ কমকৈ দিছোঁ মিঠাতেলটো। তেল গৰম হ'ল, এতিয়া পিঁয়াজ দি দিছোঁ। ইয়াতে মই আদা নহৰু পেষ্টখিনি দি দিলোঁ। এতিয়া মই মেৰিনেট কৰি ৰখা মাংসখিনি মই দি দিলোঁ। ভালদৰে অলপ লৰাই দিছোঁ। তাতে কাটি ৰখা আলু দুটা কাটি ৰাখিছিলোঁ, দুটা আলু দি দিছোঁ। যিহেতু মই হাঁহৰ মাংস কোমোৰাৰ লগত খাই বহুত ভাল পাওঁ, কিন্তু মোৰ ল'ৰাটোৱে কোমোৰা নাখায়, কি কৰিব, সেইকাৰণে আলুকে দিছোঁ আৰু উপায় নাই। মই কিন্তু হাঁহৰ মাংস কোমোৰাৰ লগত খাইহে বেছি ভাল পাওঁ। মাংসখিনি সিজিবলৈ জোখমতে পানী দি দিছোঁ। ফাইনেলি মোৰ তৰকাৰী হৈ গ'ল। এতিয়া